হয়, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে বাৰুকৈ জ্বলা-কলা খুৱাই আহিছে সৰ্বসাধাৰণ জনতাক। আৰু এনে সময়তে পুনৰ 784 বিধ ঔষধৰ দাম বৃদ্ধিত অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে, যাৰ বাবে স্বাভাৱিকতে বহু ৰোগী বিপদত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। বিশেষকৈ উচ্চ ৰক্তচাপ, মধুমেহ ৰোগ আদি বিভিন্ন ৰোগৰ ঔষধৰ দাম বাঢ়িব আৰু যাক লৈ বিক্ৰেতাসকলৰ উপৰিও গ্ৰাহকসকল উদ্বিগ্ন হৈ পৰিছে। মই পোনপ্ৰথমে আহিছোঁ ইয়াৰ এখন শিৱসাগৰ ষ্টেচন চাৰিআলি এখন ফাৰ্মাচীলৈ। দাদা, পুনৰ ঔষধৰ দাম বাঢ়িব বুলি কৈছে, কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব পাৰে? দামটো বাঢ়িলেতো পাব্লিকৰ অকণমান দিগদাৰ হ'বই, দাম বাঢ়িলেতো। আৰু কিছুমান দৰৱৰ দাম কমাইছে বি, এইটো কথা কমোৱা নাই। এতিয়া আকৌ বাঢ়িব 700 কিমান বিধ। এতিয়া কেনেকৈ বাঢ়িব এতিয়া ক'ব নোৱাৰিম কথাটো, লেকিন দাম বাঢ়িব বুলি পেপাৰত পাইছোঁ। প্ৰভাৱ পৰিবই আৰু পাব্লিকবিলাকৰ অকণমান শাস্তি হ'বই আৰু দাম বাঢ়িলে, খোৱা মানুহবিলাকৰ শাস্তি হ'বই আৰু। একাংশ গ্ৰাহক আছে তথা ৰোগীৰ বাবে ঔষধ নিবলৈ আহিছে, মই তেওঁলোকৰ ভাষ্য ল'ম। দাদা, পুনৰ ঔষধৰ দাম বৃদ্ধি পাব, কি ক'ব? কি ক'লে? পুনৰ ঔষধৰ দাম বৃদ্ধি হৈছে। দামটো বহুত বাঢ়িলে চবৰ কষ্ট হ'ব, গতিকে মানুহ চলিবলৈ মুস্কিল হৈ আছে। মই অনুৰোধ কৰিছোঁ চৰকাৰক কি দামটো নবঢ়ালে ভাল পাওঁ। গতিকে চবৰ দামটো বাঢ়িলে বহুত কষ্ট হৈ আছে। এনেই মানে ৰাচন আলু, পিঁয়াজ, তেল চবৰ দাম বাঢ়িছে। গতিকে দৰৱৰ দাম বাঢ়িলে বহুত প্ৰব্লেম হ'ব। মানুহ এনেই মানে পইচা ইনকাম কৰাটো বহুত ইনকাম হয় আৰু প্ৰব্লেম হ'ব। হয়, এনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মই আৰু এগৰাকী ইয়াৰ যিসকল ব্যৱসায়ী আছে, ঔষধ ব্যৱসায়ী, তেওঁলোকৰ পৰা জানিব। দাদা, অকণমান এইফালে আহিব। পুনৰ ঔষধৰ দাম বৃদ্ধি হ'ব, কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব পাৰে? মানুহৰ ইকনমিক ইফেক্ট হ'ব আৰু যেনেকৈ যোনটো মানুহৰ লিমিটেড যোনটো ইনকাম আছে, আৰু এতিয়া দাম বাঢ়িলে বেছি যাব ন তাৰ ইনকামটো, এতিয়া নিজৰ চলিবলৈ অসুবিধা হ'ব মানুহৰ। এতিয়া ইয়াৰ আগৰ কি ঔষধৰ দাম বাঢ়িছে? এতিয়া তেনেকুৱা স্পেচিফিকেশ্যন নাই। আগততো বাঢ়িছে, বাঢ়ি থাকে, কোনোবা দৰৱৰ ঘাটিও যায় কেতিয়াবা দাম কমতি হৈ যায়। এতিয়া বাঢ়িব বুলি শুনিছোঁ, কিন্তু এতিয়ালৈকে বঢ়া নাই। মানে নটিচ অহা নাই এতিয়ালৈকে নটিচ অহা নাই, এতিয়া নতুন মেনুফেকচাৰিং অহা নাই, সেইকাৰণে। নতুন ভেকচিন আহিলেতো বাঢ়িব। এইটো বাঢ়িব পাৰে যদি গভৰ্ণমেণ্টে কৈছে তেতিয়া। হয়, এইসকল ব্যৱসায়ী আৰু আমি যিসকল ৰোগীৰ তেওঁলোকৰ ভাষ্য লৈছোঁ যে পুনৰ যদিহে আজিৰ পৰা যিহেতু ইতিমধ্যেই প্ৰযোজ্য হোৱাকৈ 784 বিধ ঔষধৰ দাম বৃদ্ধিৰ অনুমোদন জনাইছে, গতিকে এই দাম বৃদ্ধিয়ে স্বাভাৱিকতে প্ৰভাৱিত কৰিব ৰোগীসকলক। আৰু সেয়ে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে যাতে এনেধৰণে অত্যাৱশ্যকীয় তথা জীৱনদায়িনী ঔষধৰ যাতে দাম বৃদ্ধি কৰা নহয়, তাৰ বাবে আহ্বান জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।